আজি খুব ধুনীয়া ৰেচিপি এটা দিম দেই, টেষ্টি একদম। উৰহি, বেঙেনা, আলু, বিলাহী, তাৰ লগত বনাম মাছ। এয়া কমল কাপ মাছ আৰু লগতে এয়া মিছা মাছ। প্ৰথমতে কমল কাপ কিবিছে ফ্ৰাই কৰি লওঁ, মানে উৰহি, আলু, বেঙেনা, বিলাহী, পালেং পাতৰ লগত বনাম। এইফালে এইখিনি কাটি লওঁ নহয় জানো। তাৰপাছতে এয়া দেখিছেনে, বিভিন্ন ৰকমৰ বুলি ক'লোঁ নহয়, এয়া ভাজিলোঁ। তাৰপাছতে মিছা মাছ, পিঁয়াজ কাটি খাবলৈ বৰ ভাল লাগিব নহয় জানো, আপোনালোকে ভাল পায়নে বাৰু? তাৰপাছতে এয়া বিলাহী, বেঙেনা, আলু গোটেইবোৰ কাটি ল'লোঁ। প্ৰথমতে আকৌ এয়া দি দিলোঁ শুকান জলকীয়া, কালজিৰা আৰু পিঁয়াজ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব দেই। এয়া ৰঙচুৱা হৈছে আৰু তাৰপাছতে দি দিলোঁ আদা আৰু নহৰু। তাৰপাছতে প্ৰথমতে কিন্তু বেঙেনা, আলু আৰু উৰহিখিনি আগে ভাজি ল'ব লাগিব। তাৰপাছত নিমখ, হালধি গোটেইখিনি দি দিলোঁ। এইখিনি অকণমান ঢাকি থৈ দিলোঁ। তাৰপাছত দি দিলোঁ বিলাহী। এয়াও কিন্তু ঘৰৰে দেই, দাদা এজনে দিছিলে। তাৰপিছত মেইন বস্তুটো কি জানে, পালেং পাত ডাঙৰ ডাঙৰকৈ কটা, এয়াও দি দিলোঁ। ঘৰৰে বস্তু, পটককৈ গলি যাব। এয়া দেখিছেনে ধুনীয়াকৈ গলি গ'ল ন। এতিয়া মানে গৰম পানী দি দিম। এয়া গৰম পানী দি দিলোঁ। উতলিব আৰম্ভ কৰিলে, যিহেতু গৰম পানী আছিল। তাৰপাছতে এয়া দি দিলোঁ কমল কাপ মাছ কেইপিচ। খাবলৈ ইমানেই টেষ্টি নহয়, আপোনালোকক বুজাব নোৱাৰোঁ। এটা কথা, উৰহিবিলাক কিন্তু সকলোৱে নাখাব দেই, কুকুৰে কামোৰাখনৰ কাৰণে কিন্তু বহুত বেয়া। তাৰপাছতে এয়া কমল কাপ মাছৰ তেল, মানে ভাতেৰে দি ভাজিছোঁ। আজিলৈ আহোঁ দেই, বাই বাই।